আসৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ ডিফুত অভ্যৰ্থনা সমিতি গঠন শনিবাৰে বিয়লিৰ পৰা 4 বজাত ডিফুস্থিত ডিফু ক্লাবত যুৱ বিনম্ৰ প্ৰয়াত ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতা সন্দৰ্ভত এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আসুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জুন হানছেৰ উপস্থিতিত আজি ডিফু ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত সৰ্বসন্মতিক্ৰমে কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰুক সভাপতি আৰু কাছাৰ সাধাৰণ সম্পাদক ডক্টৰ পংকজ তেৰণক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ইয়াৰ উপৰি কেইবাখনো উপসমিতি গঠন কৰা হয় উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং ছাত্ৰ সন্থাৰ আতিথ্যত অহা 9 আৰু 10 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত হ'ব নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতা যুৱ বিনম্ৰ নাছিৰ হুছেইনৰ যোনটো স্বৰ্ণী আন্তঃজিলা আসুৰ স্বৰ্ণ কাপ এবাৰ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ আতিথ্যত ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিফুবাসী ৰাইজৰ সহযোগত আজি সম্বৰ্ধনাৰ কমিটি আজি গঠন কৰা হ'ল আৰু আজি কমিটিখন এটা শক্তিশালী কমিটি গঠন কৰা হ'ল য'ত কাৰ্বি কালচাৰেল ছ'চাইটিৰ সন্মানীয় সভাপতি চন্দ্ৰ সিং ক্ৰু ছাৰ ডাঙৰীয়া তেখেতকে আমাৰ ভলীবল আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেখেতক আমি সভাপতি হিচাপে তেখেতক আমি আজি কমিটিখনত তেখেতক দায়িত্ব দিয়া হৈছে আৰু কাৰ্যকাৰী সভাপতি হিচাপে আমাৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক পংকজ তেৰণ ডাঙৰীয়াক তেখেতক দায়িত্ব দিয়া হৈছে আৰু আন চাব কমিটি আমি আজি ইয়াত গঠন কৰা হৈছে আৰু আশা কৰিছোঁ ইয়াত আহিব লগা 2025 চন প্ৰথম সপ্তাহত 9 আৰু 10 জানুৱাৰীত এই দুদিনীয়া খেলো কাৰ্যসূচীত আন জিলাৰ পৰা যিসকল খেলুৱাসকল আহিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ লগতে অতিথিসকল আহিব তেওঁলোকে যাতে এই দুদিনীয়া আমাৰ ডিফু চহৰখনত যাতে থাকে আৰু ডিফু চহৰত বিশিষ্ট আৰু আমাৰ নাগৰিক হিচাপে আমি তেওঁলোকক যাতে যত্ন দিব পাৰোঁ আৰু তেওঁলোকক এটা ভাল এটা পৰিৱেশ এটা দিব পাৰোঁ আৰু আশা কৰিছোঁ যে ডিফুবাসী ৰাইজে যে তেওঁলোকৰ সহায় পৰামৰ্শ আৰু সহযোগিতা আমাক আগন্তুক দিনতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ দিব বুলি আশাবাদী আৰু এই খেলখন যাতে এটা সুন্দৰ খেল এটা সফল হ'ব বুলি মই আশাবাদী